নমস্কাৰ, আপোনালোকক পুনৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ মই কিছু সাময়িক উপায় কৈ দিবৰ বাবে। যিহেতু ফেচবুকত বহু লোকে কমেণ্ট কৰি আছিলে নিজৰ সমস্যাখিনি প্ৰত্যেককে উত্তৰ দিবলৈ মোৰ অসুবিধা হৈছে। সেয়ে এই ভিডিঅ'টোৰ জৰিয়তে মই সাময়িক উপায়খিনি দি দিছোঁ। যিসকলে কৰ্মক্ষেত্ৰত বাধা পাই আছে বা কৰ্মপ্ৰাপ্তিত বাধা আহিছে সেইসকল লোকে আদিত্য স্তোত্ৰম পাঠ কৰিব প্ৰতি দেওবাৰে। লগতে প্ৰতি দেওবাৰে ভগৱান সূৰ্যনাৰায়ণৰ শ্ৰীচৰণত জল অৰ্পণ কৰিব। গুৰুবাৰৰ দিনাখন পৰাপক্ষত নিৰামিষ খাব, লগতে সন্ধ্যাকালীন সময়ত কলগছত জল অৰ্পণ কৰিব। তেনেকুৱা কৰিলে গুৰু গ্ৰহ শক্তিশালী হয়। শনি গ্ৰহৰ কাৰণে আপোনালোকে প্ৰতি শনিবাৰে আহঁত গছৰ তলত জল অৰ্পণ কৰিব পাৰে অথবা তিল তেলৰ চাকি জ্বলাব পাৰে। লগতে আপোনালোকে এটা শক্তিশালী চুইচ ৱৰ্ড বা এঞ্জেল কোড 1176 যিটোৱে ইচ্ছা পূৰ্ণ কৰে সেইটো নিজৰ বাওঁ হাতত সেউজীয়া অথবা নীলা ৰঙৰ পেনেৰে লিখিব পাৰে। যিসকলে আৰ্থিক সমস্যাত ভুগি আছে সেইসকল লোকে আৰ্থিক সমস্যা দূৰ কৰিবৰ কাৰণে পাইৰাইট ৰত্ন ধাৰণ কৰিব পাৰে বা কাঁচৰ আঙুঠি ধাৰণ কৰিব পাৰে। তাৰোপৰি হাতত 808 লিখিব পাৰে নীলা বা সেউজীয়া ৰঙৰ পেনেৰে, যিটো লিখিলে উপাৰ্জনৰ নতুন নতুন পথ মুকলি হয় বা টকা আকৰ্ষিত হয়। তাৰোপৰি যেতিয়া আপোনালোকে পইচা খৰচ কৰে বা কাৰোবাক পইচা দিয়ে তেতিয়া আপোনালোকে 7082 এই সংখ্যাটো চান্ট বা জপ কৰিব পাৰে। তেতিয়া আপোনালোকে যিমানখিনি পইচা খৰচ কৰে সেইখিনি পুনৰ আপোনালোকৰ ওচৰলৈ উভতি আহে দুগুণ ৰূপত। তাৰোপৰি যিসকলৰ সন্তান প্ৰাপ্তিত বাধা আহিছে তেওঁলোকে হৰগৌৰী কবচ বা হৰগৌৰী যন্ত্ৰ ধাৰণ কৰিব পাৰে। লগতে যিটো সন্তান গোপাল মন্ত্ৰ প্ৰতিদিনে 108 বাৰকৈ জপ কৰিব পাৰে। আজিলৈ ইমানেই। অন্যান্য সমস্যাৰ সমাধানসমূহো মই এটা শ্বৰ্ট ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।